গাইজ গুড মৰ্নিং। যিহেতু যদি আপোনালোকে প্ৰথম ইণ্টাৰভিউ দিছে বা আগতেও দিছে, কোনোবা সফল হোৱা নাই, চ' আজি এই ভিডিঅ'টো এনেকুৱা কথা ক'ম যিখিনি কথা আপোনালোকে ষ্টেজি ক'ম। চ' আপোনালোকে এইখিনি কথা যদি ফ'ল' কৰে 100% অসম পুলিচত চাকৰি পাব আৰু লগতে অসম ফৰেষ্টতো পাব। কিন্তু আপোনালোকে এই ভিডিঅ'টো অলপ লং হ'ব, আপোনালোকে সম্পূৰ্ণ চাব লাগিব। যিহেতু আমি 7জন ল'ৰাই প্ৰিপেৰেশ্যন কৰিছিলোঁ, এনেকুৱা টাইপত প্ৰিপেৰেশ্যন কৰোঁতে তাৰে 5জন ছাকচেছফুল হ'ল আৰু 2জন ছাকচেছফুল নহ'ল। নিজৰ মানে মুৰ্খামিৰ কাৰণে নিজৰ মুৰ্খামিৰ কাৰণে ছাকচেছ হ'ব নোৱাৰিলে। তাৰে 7টা মানে এনেকুৱা 7-8টা টিপছ আছে, যিকেইটা টিপছ আপোনালোকে ফ'ল' কৰিলেহে প্ৰথমবাৰ ইণ্টাৰভিউতে চাকৰি পাব পাৰিব মানে, গম পাইছে নহয়। চ' আপোনালোকে আজি এই ভিডিঅ'টোত আপোনালোকে প্ৰথম ইণ্টাৰভিউতে আপোনালোকে চাকৰি পাব যদি আপোনালোকে এইখিনি টিপছ জানে এতিয়া, আৰু কোনো ইউটিউব চেনেলে এইখিনি টিপছ দিব নোৱাৰে। চ' ভাবিছোঁ মই আজি লৈ আহোঁ সকলোখিনি, আজি A to Z মানে লৈ আহিছোঁ প্ৰথমবাৰতে আপোনালোকে চাকৰি পাবলৈ কিমানখিনি মানে টিপছ ফ'ল' কৰিবলৈ। তাৰ টিপছৰ ভিতৰত আছে আপোনালোকৰ চাওক, ডাইট আছে, ৰানিং আছে, লং জাম্প আছে, চিন-আপ আছে, চিলেবাছ আছে, তাৰপিছত আপোনালোকৰ ইউটিউব চেনেল ফ'ল' কোন কাক কৰিছে, টেলিগ্ৰাম গ্ৰুপ আছে, গ্ৰুপ ডিছকাশ্যন আছে, টেকনিক আছে, ট্ৰিক্স আছে, তাৰপিছত প্ৰিভিয়াছ পেপাৰ এনালাইচিছ আছে। চ' এইবিলাক মানে আপোনালোকে গোটেইখিনি জানিলেহে প্ৰথমবাৰতে আপোনালোকে ইণ্টাৰভিউ পাছ কৰিব পাৰিব আৰু লগতে আপোনালোকে চাকৰি পাব পাৰিব, গম পাইছে নহয়। চ' আজি ভিডিঅ'টো আপোনালোকে অলপমান লং হ'ব, যদি কাৰোবাৰ চাবলৈ মন নাই সি এতিয়া স্কিপ কৰি ভিডিঅ'টো যাব পাৰে, যাৰ ইণ্টাৰেষ্ট নাই এইটোৰ প্ৰতি প্ৰথমবাৰতে ল'বলৈ। আৰু এটা কথা জানো, লাষ্টত এনেকুৱা এটা টিপছ দিম যিটো টিপছ মানে আপোনালোকে ফ'ল' কৰিলে 100% গভৰ্ণমেণ্ট জব পাবই, আছাম পুলিচ হওক লাগে আছাম ফৰেষ্ট হওক। সেইটো টিপছ কোনো ইউটিউব চেনেলত নকয়, মই এইটো আপোনালোকক গেৰেণ্টি দি ক'ব পাৰিম। কিন্তু গাইজ মানে কি, আগতে কোৱা কিছুমান কথাও মাজতে সোমাব পাৰে, কাৰণ ৰানিং আৰু লং জাম্পৰ ক্ষেত্ৰত আগতে যিহেতু মই ভিডিঅ' দুটা বনাইছোঁ, তাৰো অলপমান কথা ইয়াত সোমাব পাৰে। চ' সেইখিনি আপোনালোকে নিজে মেইনটেইন কৰি চাব আৰু ভিডিঅ'টো। যিহেতু এতিয়া প্ৰথম ডায়েটৰ পৰা আৰম্ভ কৰি মানে এতিয়া লাষ্টতে আপোনালোকে কুৱেশ্যন পেপাৰ এনালাইচিছলৈকে হ'বগৈ। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, আপোনালোকে প্ৰথমবাৰ প্ৰথমবাৰতে ছাকচেছ ল'ব পাৰিব এই ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণ চায়। আৰু লগতে মটিভেশ্যন আৰু মিউজিক এই দুটাও আছে এই মানে আপোনালোকৰ ছাকচেছফুল হোৱাৰ আগত, এইটো কথা মনত ৰাখিব খালি। প্ৰথম সৰুৰে পৰা ষ্টাৰ্ট কৰোঁ, যিহেতু ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত আপোনালোকৰ প্ৰথম ফিজিকেল ইফিচিয়েঞ্চি টেষ্টেই হ'ব। চ' প্ৰথম ডায়েটৰ পৰা আৰম্ভ কৰোঁ, যিহেতু আপোনালোকৰ ৰানিঙৰ ক্ষেত্ৰত ৰানিং লং জাম্প যিয়ে নহওক, যিকোনো ক্ষেত্ৰতে আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চিৰ ক্ষেত্ৰত ডায়েটটো মেইনটেইন কৰাটো বহুত জৰুৰী হয়, যিহেতু ডায়েটৰ ওপৰতে নিৰ্ভৰশীল আপোনালোকৰ গোটেই ফিজিকেল ইফিচিয়েঞ্চি টেষ্টটো। তাৰপিছত আহে প্ৰিপেৰেশ্যন, গম পাইছে ন। ডায়েটৰ ক্ষেত্ৰত আপোনালোকে যিহেতু মই ডায়েটৰ ভিডিঅ' বনোৱা নাই, চ' আজি আপোনালোকৰ ডায়েটৰ বিষয়ে বেছি নকওঁ, যিহেতু বহুতে সুধি থকা কাৰণে কৈছোঁ। ডায়েট মানে কি, আপোনালোকে বিশেষকৈ আপোনালোকে ৰানিং কৰা আগমুহূৰ্তত অকণমান পানী এগিলাচ, মানে অলপমান কুহুমীয়া পানী এগিলাচ খাই যাব, এইটো কথা আপোনালোকক জনাই দিছোঁ। যিহেতু বহুত ভাল হয় কুহুমীয়া পানী এগিলাচ খাই গ'লে। তাৰপিছত আপোনালোকে যিহেতু মই এতিয়া মানে কি প্ৰটিনটোৰ কথা কিয় নকওঁ গম পাইছেনে, প্ৰটিনটো সকলোৱে হয়তো এফৰ্ড কৰিব নোৱাৰে। যিকেইটা লোকেল বস্তু খাই আপোনালোকে এনাৰ্জি ষ্টেমিনা বঢ়াব পাৰিব, তাৰ ওপৰত ক'ম। যিহেতু প্ৰটিনটোৰ দামটো বহুত হয়, ময়ো নিজে দেখিছোঁ প্ৰটিনটোৰ দাম বহুত হয়। তেনেকুৱা টাইমত আমিও হয়তো এফৰ্ড কৰিব নোৱাৰিলোঁ গতিকে যিহেতু আমাৰ তেনেকুৱা টাইমত প্ৰটিনটোৰ দাম কম আছিল, এতিয়া বহুত হ'ল, যিহেতু এফৰ্ড কৰিবলৈ অলপ প্ৰব্লেম হয়। চ' লোকেল বস্তুৰ ওপৰত কওঁ, যিহেতু এচিডিছ প্ৰটিনটোৰ কথা কৈছিলোঁ, সেইটো এফৰ্ড কৰিবলৈ অলপ কষ্ট হয় বাবে লোকেল বস্তুৰ ওপৰত কৈ আছোঁ। লোকেল বস্তুৰ ওপৰত আপোনালোকে বেছি কৰিব নালাগে, পানী খাব। পানী ৰাতিপুৱা শুই উঠা আগমুহূৰ্তত মানে কি ৰানিঙলৈ যোৱা আধা ঘণ্টামান আগত কুহুমীয়া পানী 1 গিলাচ খাই যাব। আৰু লগতে আপোনালোকে বুট খাব পাৰে, বুট আৰু যিটো আপোনালোকৰ বুটৰ লগত আপোনালোকে কাজু যদি পাৰে কিনি খাব পাৰে কাজু। লগতে আপোনালোকে খেজুৰ খাব পাৰে, যোনটো খেজুৰ এই পেকেট এটা আছে, খেজুৰৰ পেকেট খাব পাৰে। আৰু লগতে আপোনালোকে প্ৰটিনৰ কাৰণে কণী খাব পাৰে, গম পাইছে, কণী আৰু চয়াবিন খাব পাৰে ডায়েটৰ ক্ষেত্ৰত দেই। মানে অলপমান হ'লেও ষ্টেমিনা যদি বেছিকৈ লাগে, সেইকেইটা বস্তু আপোনালোকে ফ'ল' কৰিব পাৰে। যিহেতু পানীটো মেইন বস্তু, পানীটো খালে আপোনালোকে নিজে গম পাব কেনেকুৱা ইনক্ৰিজ হয় পানী। আৰু লগতে আপোনালোকৰ বুট আৰু লগতে কণী, খেজুৰ আৰু কি বুলি কয়, চয়াবিন, এইকেইটা বস্তু আপোনালোকে খাবলৈ চেষ্টা কৰিব পাৰিলে। যদি বেছি ৰ'দ পৰোঁতে আমি ফ'ল' কৰা A to Z টিপছ কম। বেছি যদি ৰ'দ পৰিলে আপোনালোকে কি কৰিব, যিটো এটা আপোনালোকৰ বেছি ৰ'দ পৰিলে কি কৰিব, আপোনালোকে এটা 20 টকা ফাৰ্মাচীত পায়, ইলেক্ট্ৰল বুলি কয়। ইলেক্ট্ৰলটো আপোনালোকে ৰ'দ পৰিলে খাবলৈ নাপাহৰিব। এক নম্বৰতে আপোনালোকে ইলেক্ট্ৰল 20 টকালৈ ORSৰ নিচিনা হয়, যিটো আমি সকলোৱে খাইছিলোঁ যেতিয়া ৰানিং কৰিছিলোঁ। পানী বটলত ভৰাই লৈ যাওঁ ইলেক্ট্ৰল, ORSৰ নিচিনা ছেম হয়। ইলেক্ট্ৰলটো আপোনালোকে ল'বলৈ নাপাহৰিব। 20 টকা বা 22 টকালৈ এতিয়া চাগে, আগতে আমি 12 টকাৰ পৰা খাইছিলোঁ, এতিয়া 20 টকা 22 টকা হৈ গ'ল। চ' আপোনালোকে সেই ইলেক্ট্ৰলটো আপোনালোকে খাব পাৰে, যিটো আপোনালোকৰ সকলো ফাৰ্মাচীতে উপলব্ধ আছে। এইটো আপোনালোকৰ মানে কি ৰানিঙৰ ক্ষেত্ৰত বহুতখিনি ভাল বস্তু আপোনালোকৰ ৰ'দ পৰিলে মানে, গম পাইছে নহয়। চ' ডায়েটৰ কথা নকওঁ, ডায়েটৰ কথা যিমানখিনি আগতে যিহেতু কৈছোঁ, এইখিনিয়ে বহুতখিনি ভাল বস্তু। আৰু লগতে আপোনালোকে প্ৰটিনটোৰ কথা কৈছিলোঁ, প্ৰটিনটোৰ কথা লয় নলয় নাজানো, কিন্তু আপোনালোকে এফৰ্ড কৰিব নোৱাৰে বুলি মই লোকেল ডায়েটটো লৈ আহিছোঁ। চব ডায়েটৰ পৰা আৰম্ভ কৰি লাষ্টলৈকে বহুতখিনি আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক খালি। ছেকেণ্ডটো হ'ল ৰানিং এতিয়া কেনেকৈ কৰিব। ৰানিং আপোনালোকে এনেকুৱা কৰিব, আপোনালোকে ৰানিংটো মানে কি, বেলেগে লাগে স্পীড 4 পেকে দৌৰি দিয়ক, পূৰা স্পীড আপোনালোক দেখুৱাই পিনে 4 পেকে দৌৰি দিয়ক। আপোনালোকে তাৰ ফ'ল' কৰি লাভ নাই। আপোনালোকে লাহে লাহে হ'লেও এতিয়া বৰ্তমান লং ৰানিং কৰিবলৈ চেষ্টা কৰক। 3200 মিটাৰ ৰানিং হয়, আপোনালোকে 4 কিলোমিটাৰ দৌৰিবলৈ
সপ্তাহত চেষ্টা কৰকে। আৰু ৰানিঙৰ টিপছটো এনেকুৱা ধৰণৰ, প্ৰথমতে স্লো দিব আৰু মিডিয়ামত অলপ স্পীড দিব, লাষ্টত দুপাক এপাক পূৰা টানিবলৈ চেষ্টা কৰিব। আৰু সপ্তাহত এনেকুৱা এটা ৰুটিন বনাই লওক যে আপোনালোকে 3 দিন লং ৰানিং কৰিব আৰু 2 দিন আপোনালোকে ষ্টপ ৱাটছ অন কৰি লওক। ষ্টপ ৱাটছ অন কৰি লওক আপোনালোকে প্ৰিপেৰেশ্যন মানে কি ইণ্টাৰভিউৰ কাৰণে 3200 মিটাৰত কিমান টাইমত সোমাইছোঁ তেনেকুৱা আপোনালোকে প্ৰিপেৰেশ্যন কৰিব, গম পাইছে নহয়। 3 দিন লং ৰানিং কৰিব, 4 কিলোমিটাৰ 4 কিলোমিটাৰ। যদি 2 টাইম দৌৰিব পাৰে, শক্তি আছে দৌৰিব, যদি নোৱাৰে উপায় নাই, 1 টাইম দৌৰিলেও হৈ যাব। খালি আপোনালোকে সপ্তাহটোত 3 টাইম আপোনালোকে লং ৰানিং কৰিব, লাহে লাহে হওক লাগে, বেলেগ যিমান স্পীডত লাহে লাহে হ'লেও আপোনালোকে লং ৰানিং কৰিব সপ্তাহটোত 3 দিন। আৰু আপোনালোকে 2 দিন প্ৰেক্টিছ কৰিব যে আপোনালোকৰ যিটো আপোনালোকে 3200 মিটাৰ ষ্টপ ৱাটছ অন কৰি প্ৰেক্টিছ কৰিব কিমান টাইমত সোমাব পাৰে। তাৰপিছতে ছেকেণ্ড আৰু এটা কথা মনত ৰাখিব, সপ্তাহটোত 5 দিনে হওক বা 6 দিন আপোনালোকে প্ৰিপেৰেশ্যন আৰু প্ৰেক্টিছ কৰিলে, তাৰপিছত 2 দিন হ'লে বা এদিন হ'লেও আপোনালোকে শৰীৰটো ৰেষ্ট দিব আৰু আপোনালোকে ভালদৰে শুবলৈ চেষ্টা কৰিব। মানে কি টোপনিটো ভালদৰে যাবলৈ চেষ্টা কৰিব, 7 ঘণ্টা 8 ঘণ্টা শুবলৈ চেষ্টা কৰিব। যদি আপোনালোকৰ টোপনি কমজোৰ হয় তেতিয়া আপোনালোকে ৰানিঙত ষ্টেমিনা বঢ়াব নোৱাৰিব, এইটো কথা মনত ৰাখিব। আৰু আপোনালোকে শৰীৰটো যদি ৰেষ্ট নিদিয়ে আপোনালোকে ষ্টেমিনা ৰানিঙত কেতিয়াও নাবাঢ়ে, সেইটো কথা মনত ৰাখিব। আপোনালোকে শৰীৰটো ৰেষ্ট দিব লাগিব, যিহেতু মাচুলবিলাক ৰিকভাৰী হ'ব লাগিব। চ' শৰীৰটো ৰেষ্ট দিব লাগিব ৰানিঙত ষ্টেমিনা বঢ়াবলৈ হ'লে। আপোনালোকে চাব লাগে, এদিন আপোনালোকে শৰীৰটো ৰেষ্ট দি নেক্সট দিনাখন দৌৰি চাব কিমান আপোনালোকৰ ষ্টেমিনা আগবাঢ়ে, গম পাইছে নহয়। আপোনালোকে প্ৰমাণ কৰি চাই পিনে মোক ভিডিঅ'ত কমেণ্ট দিব কথাবিলাক সত্য হয়নে নহয়। চ' ৰানিঙৰ টিপছ ইমানখিনি নিদিওঁ, যিহেতু মই আগতে ৰানিঙৰ ভিডিঅ' বনোৱাই হৈ আছে। চ' সেইবিলাক ভিডিঅ' চাব আপোনালোকে দিয়া হৈছে। আৰু এতিয়া বৰ্তমান লং জাপৰ ওপৰত আহোঁ, যিহেতু এইকেইটা ইম্পৰ্টেণ্ট বস্তু হয়, আপোনালোকৰ ফিজিকেলি পিছতহে আপোনালোকে ৰিটেন দিবলৈ পাব। চ' লং জাপৰ ওপৰত কি কৰিব, লং জাপৰ ওপৰত আপোনালোকে প্ৰথম আপোনালোকে 100 মিটাৰটো প্ৰেক্টিছ কৰিব লাগিব হাই স্পীডত, যিমান পাৰে লগৰ লগত আপোনালোকে 100 মিটাৰ হাই স্পীডত প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিলে লং জাপটো ইম্প্ৰুভ হয়। আৰু লগতে আপোনালোকৰ যিটো বেংক জাপটো মাৰিলে লং জাপটো ইম্প্ৰুভ হয়। আৰু 3rd নম্বৰত আপোনালোকে কি কৰিব পাৰিলে, যেতিয়া লং জাপ মাৰিব, লং জাপৰ আগতে হাই জাপ মাৰা নিচিনা এডাল ৰছা দি ল'ব। ৰছাডাল এনেকুৱা নিদিব যে টান হৈ আপোনালোকে পৰে, যে জাষ্ট এনেই লাগি থকা, মানে সেইটো ওপৰেদি জাপ মাৰিবলৈ চেষ্টা কৰিব। এনেও আপোনালোকৰ লং জাপ এক্সিলেণ্ট আহিবই, মই সেইটো কথা মনত ৰাখিব। আৰু মাৰা টিপছটো শিকাই দিছোঁ আপোনালোকক। প্ৰথম আপোনালোকে লাহে লাহে দৌৰি আহিব, চিনডাল দেখাৰ 50 মিটাৰমান আগত, 50-60 মিটাৰ আগৰ পৰা এনেকুৱা স্পীড ল'ব, যিটো আপোনালোকে 100 মিটাৰ পিক আপত লয়, সেইটো স্পীড লৈ পূৰা লেণ্ড কৰিবলৈ চাব, পূৰা মানে পিক আপ কৰি লেণ্ড কৰিবলৈ চাব, গম পাইছে নহয়। তেতিয়া আপোনালোকে 100% আপোনালোকে এক্সিলেণ্ট মাৰিব। আৰু ৰছাডাল বান্ধাটো কথা কৈছোঁ যে সেইটো নাপাহৰিব, আৰু বেংক জাপটো নাপাহৰিব, আৰু 100 মিটাৰ দৌৰাটো, সেইকেইটা টিপছে বহুত যথেষ্ট মানে লং জাপ এটা এক্সিলেণ্ট মাৰিবলৈ আপোনালোকে ফ'ল' কৰি চাব বস্তুবিলাক। আৰু ৰছাডাল যিডালৰ কথা কৈছোঁ অকণ ওপৰত বান্ধি আপোনাৰ ওপৰলৈ জঁপিয়াবলৈ চেষ্টা কৰিব, গম পাইছে নহয়। ৰছাডাল আকৌ পাৰিলে এনেকুৱা টানকৈ বান্ধি নল'ব যে আপোনালোক ইনজৰি হৈ নাযায়। চ' সেইটো কথা মনত ৰাখিব। ৰছাডাল এনেই জাষ্ট লাগি থকা, নামত লাগি থকা, আপোনালোকক খালি সেই ৰছাডালৰ ওপৰেদি জাপ মাৰিবলৈ চেষ্টা কৰিব, হাই জাপ মৰা নিচিনা লং জাপ মাৰোঁতে, বুজিছে নহয়। চ' ইমানখিনিয়ে টিপছ দিছোঁ, বেছি টিপছ নাজানো। যিখিনি আমি ফ'ল' কৰিছিলোঁ, আমি ছাকচেছ হ'লোঁ। 4-5জন ল'ৰা, যিহেতু 7জন ল'ৰা আছিল, তাৰে 2জন নিজৰ মুখামিৰ বাবে ছাকচেছ হোৱা নাই। চ' আপোনালোকেও যিহেতু মই জনাই আছোঁ প্ৰতিটো ভিডিঅ'ত যে আপোনালোকেও সফল হওক আৰু আপোনালোকেও ঘৰখনক এটা মানে সুচি আনক, যে সেইটো কাৰণে আপোনালোককো জনাই আছোঁ মই এইটো আৰু ভিডিঅ'টো লং হ'ব, আপোনালোকে সম্পূৰ্ণ চালেহে আপোনালোকে ফাৰ্ষ্ট টাইম ইণ্টাৰভিউতে আপোনালোকে পাছ কৰিব পাৰিব। কিন্তু চিনাপটো কথা নকওঁ, চিনাপটো আপোনালোকে যিমান মাৰিব তিমান ইনক্ৰিজ হৈ যাব। প্ৰথম 2 দিনমান 2-3টা পাৰিলেও আপোনালোকে যিমান মাৰি থাকিব চিনাপটো এক্সিলেণ্ট আহি যাব। যিহেতু মই ৰেগুলাৰ এতিয়াও চিনাপ মাৰি থাকোঁ, আপোনালোকে মিছা নহয়, মই দেখুৱাই দিম লাগে। আপোনালোকে চাওঁ বুলি কয় মই দেখুৱাই দিম, চিনাপ মই মাৰা সেইডালত এতিয়াও আছে, মই চিনাপ মাৰিয়ে থাকোঁ ৰেগুলাৰ। চিনাপটো আপোনালোকে এক্সিলেণ্ট মাৰিবলৈ প্ৰথম নাহিব, 2 দিন নাহিব, লাহে লাহে মাৰি থাকিলে আপোনালোকে চিনাপটো এনেও এক্সিলেণ্ট আহিব। এইটো ইমান ডেঞ্জাৰ বস্তু নহয় বাৰু, এইটো এক্সিলেণ্ট মাৰিবলৈ ইমান টান বস্তু নহয়। আপোনালোকে মাৰি থাকিলে সদায় আপোনালোকৰ চিনাপ এক্সিলেণ্ট হ'বই। আৰু এতিয়া বৰ্তমান আহি গ'ল এতিয়া আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, আপোনালোকে বাই চান্স পাছ কৰিলে বাৰু, এইখিনি কৰিলোঁ। তাৰপিছত এতিয়া মেইন আহি গ'ল চিলেবাছ। বহুতে চিলেবাছ নাজানাকৈ পঢ়ি থাকে, কাম নহ'ব নহয়। আৰু টেকনিক আছে, পাছ কৰাও কিছুমান টেকনিক আছে, চিলেবাছটো জানিব লাগিব। মেইন হ'ল কেনেকুৱা টাইপত পঢ়িব লাগিব। আপোনালোকে যদি চাকৰিটোলৈকে যাবলৈ মন আছে, চিলেবাছৰ পৰা আদি কৰি পেপাৰ এনালিচিছৰ পৰা আদি কৰি সকলোখিনি যদি এতিয়া জানি লয়, আপোনালোকে 100% ছাকচেছ হ'ব। চিলেবাছটো কেনেকুৱা ধৰণৰ আপোনালোকে গম পায় সকলোৱে, যিহেতু আপোনালোকৰ মেথছত আহে 20 মাৰ্ক, তাৰপিছত আপোনালোকৰ ৰিজনিঙত আহে 20 মাৰ্ক, গ্ৰামাৰত আহে 20 মাৰ্ক, জেনেৰেল নলেজত আহে 40টা কুৱেশ্যন, 20 মাৰ্ক নহয় 20টা কুৱেশ্যন দেই। মানে আপোনালোকৰ 10 মাৰ্ক আহে, জিকেত আহে 20 মাৰ্ক, আৰু ৰিজনিঙত আহে 10 মাৰ্ক, গ্ৰামাৰত আহে 10 মাৰ্ক, আৰু মেথছত আহে 10 মাৰ্ক, বুজিছে নহয়। জিকেত বেছি মাৰ্ক আহে, যিহেতু 20 মাৰ্ক আহে, মানে 40টা কুৱেশ্যন। আৰু প্ৰতিটো কুৱেশ্যন হাফকৈ মাৰ্ক থাকিব। আপোনালোকৰ 100টা কুৱেশ্যন আহিব, ন' নিগেটিভ মাৰ্ক নাথাকে। আপোনালোকৰ জিকেত বেছি 20 মাৰ্ক, আৰু মেথছত 10, ৰিজনিঙত 10, আৰু গ্ৰামাৰত 10, টোটেল 50 মাৰ্ক 100টা কুৱেশ্যন। চ' আপোনালোকে চিলেবাছটো জানাটো যিহেতু বেছি দৰকাৰী, যিহেতু আপোনালোকৰ যিমানে আপোনালোকে প্ৰিপেৰেশ্যন নকৰক, যদি মেইন আপোনালোকে ট্ৰিক্স টেকনিক ষ্ট্ৰেটেজিবিলাক নাজানে, আপোনালোকে ছাকচেছ হ'ব নোৱাৰিব। চ' চিলেবাছৰ ভিতৰত আপোনালোকক কি পৰে, বিশেষকৈ গুৰুত্ব দিবলগীয়া বস্তুৰ ভিতৰত ইণ্ডিয়ান হিষ্টৰী, আপোনালোকে ইণ্ডিয়ান বস্তুটো অলপ কমাই দিব।
আপোনালোকে বেছি গুৰুত্ব দিবলৈ হ'লে আপোনালোকে আছাম হিষ্টৰী, আছাম যিমানখিনি আছে আছামৰ A to Z, ব্ৰহ্মপুত্ৰ ৰিভাৰৰ পৰা আদি কৰি ডিষ্ট্ৰিক্টৰ পৰা আদি কৰি যিমান আছে A to Z আছাম ক্লিয়াৰ কৰিব। খালি আছামৰ পৰা বহুত কুৱেশ্যন ক্লিয়াৰ কৰিব। আছামৰ ক্ষেত্ৰত মানে বহুত আপোনালোকৰ কুৱেশ্যন কাটে, যিহেতু ইণ্ডিয়াৰ ক্ষেত্ৰতকৈ আছামৰ ক্ষেত্ৰত বেছি কুৱেশ্যন কাটে। ইণ্ডিয়াৰ ক্ষেত্ৰত যিবিলাক কাটে আপোনালোকৰ ৰাজধানীবিলাক কাটিব পাৰে বা এইবিলাক কি বুলি কয় মুদ্ৰাবিলাক কাটিব পাৰে, বেলেগ দেশৰ যদি পৰেও বাই চান্স বেলেগ দেশৰ মুদ্ৰা চুদ্ৰা সেই এটা দুটা এনেকুৱা খালি বেলেগ দেশৰ কুৱেশ্যনবিলাক আহিব। আৰু বেছি অসমৰ বিষয়ে জানিবলৈ আপোনালোকে নতুন জানান এখন A to Z অসমৰ বিষয়ে আছে। আৰু কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে ফ'ল' কৰিব। এতিয়া বৰ্তমান কি ক্ষেত্ৰত আহি আছে কাৰেণ্ট এফেয়াৰ্ছবিলাক ফ'ল' কৰিব। আৰু লগতে আপোনালোকৰ এতিয়া বৰ্তমান 2 লাখ চাকৰিৰ কথা কৈছিল যে এইটো কাম চলি আছে, কিন্তু আপোনালোকক জনাই দিছোঁ এতিয়া আপোনালোকে এইটো পষ্টটো লগতে 2 লাখৰ লগতে সামৰি লোৱা হৈছে আৰু এইখিনি পষ্টটো ইণ্টাৰভিউ সোনকালে হ'বলৈ গৈ আছে। চ' আছাম হিষ্টৰীটো বেছি ফ'কাছ দিব, আছাম বিষয়ে বেছি ফ'কাছ দিব আৰু আছাম হিষ্টৰীটো বেছি ফ'কাছ দিব আৰু আছাম জিঅ'গ্ৰাফীটো বেছি ফ'কাছ দিব জিকে ক্ষেত্ৰত, বুজিছে নহয়। নেক্সট আহোঁ আপোনালোকৰ মেথছৰ ক্ষেত্ৰত কি ফ'ল' কৰিব। মেথছৰ ক্ষেত্ৰত বিশেষকৈ ফ'ল' কৰিবলগীয়া চিলেবাছৰ মতে নাম্বাৰিং ছিষ্টেম, লসাগু, গসাগু, গড়, তাৰপিছত এভাৰেজ গড়, তাৰপিছত আপোনালোকৰ পাৰ্চেণ্টেজ, তাৰপিছত চিম্প্লিফিকেশ্যন আৰু ভগ্নাংশ। এইকেইটা বস্তু একে 100% কমন এটা কুৱেশ্যন সেইকেইটাৰ ভিতৰত আহিবই। আপোনালোকে এই বস্তুকেইটা চাই থৈ দিব, মই যিকেইটা ক'লোঁ বুজিছে নহয়। ইয়াৰ ভিতৰত আপোনালোকে বেছি টান নাহে, 19 লেভেলৰ আহে। আপোনালোকে এই বস্তুকেইটা কিন্তু আপোনালোকে ক্লিয়াৰ কৰি যাবই, যিহেতু কৈ দিছোঁ আকৌ এবাৰ শুনি লওক। নাম্বাৰিং ছিষ্টেম, লসাগু, গসাগু, চিম্প্লিফিকেশ্যন, ভগ্নাংশ, গড়, তাৰপিছত পাৰ্চেণ্টেজ, এইকেইটা বস্তু আপোনালোকে গুৰুত্ব দিব, খালি পূৰা গুৰুত্ব দিব। ৰিয়েলি কৈছোঁ ইয়াৰ পৰা কুৱেশ্যন কাটিব 100% চিয়'ৰ। আপোনালোকে এই বস্তুকেইটা গুৰুত্ব দিবই। আৰু আপোনালোকে মানে প্ৰথমবাৰ ইণ্টাৰভিউতে ছাকচেছ হ'বলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। খালি মই আপোনালোকক গোটেই ষ্টেজি বতাই দিম। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চালে আপোনালোকৰ 90% হ'লেও চাকৰি পোৱা চান্স কনফাৰ্ম বুলি ধৰি থৈ দিয়ক। এতিয়া আকৌ বহুতে সুধিব মানে কি অকল আপোনালোকে সেইকেইটা কিতাপত চালেই নহ'ব, ইউটিউব চেনেল কি চাম বহুতে সুধিব। এতিয়া ইউটিউব চেনেলৰ ভিতৰত আপোনালোকে ফ'ল' কৰি লওক এতিয়া জ্ঞানজ্যোতি, তাৰপিছত আপোনালোকৰ চনু ছাৰ টিক্স আৰু লাৰ্ণ উইথ SPK। এইকেইটাত আপোনালোকৰ আছাম পুলিচৰ যিবিলাক কুৱেশ্যন শিকোৱা হৈছে গোটেইখিনি আপোনালোকে চাই নিজে বহীত চেষ্টা কৰিব শিকিবলৈ। আপোনালোকে 100% ছাকচেছ হ'ব এইকেইটা ইউটিউব চেনেল চালে। আৰু আপোনালোকে যিমানে জিকে নপঢ়ক আপোনালোকৰ কাম নাই যদি আপোনালোকে গ্ৰুপ ডিছকাশ্যন নকৰে, গম পাইছে নহয়। গ্ৰুপ ডিছকাশ্যন এনেকুৱা এটা পাৱাৰফুল বস্তু যিটো আপোনালোকৰ লগৰ লগত আপোনালোকে ৰানিং কৰিবলৈ গৈছে, ৰানিং কৰিবলৈ যাওঁতে আপোনালোকে হেৰি কৰক, কি বুলি কয়, লগৰ লগতে আপোনালোকে কথা এটা সোধক যে যিটো কথা সুধিব আপোনালোকে বেকাৰ কথা নুসুধিব, যে কুৱেশ্যন এটাই সোধক, ই আপোনাক সোধক সি আপোনাক সোধক, দুয়োটাই নলেজ এনেকুৱা ওপৰলৈ গুচি যাব, দুয়োটাই গম নাপাব। মানে কি হিংসা নকৰিব, কিন্তু ইটোক সুধিব, সিটোক সুধিব, তেনেকুৱা আপোনালোকে গ্ৰুপ ডিছকাশ্যন কৰিব। আৰু আমি 5টাই গ্ৰুপ ডিছকাশ্যন কৰিছিলোঁ আৰু গ্ৰুপ ডিছকাশ্যন কৰি গোটেই 5টাই চাকৰি পাইছোঁ। হিংসা কৰি লাভ নাই, এটা পোষ্ট নাই নহয়, বহুত পোষ্ট আছে। আপোনালোকে যদি ভালদৰে পঢ়োঁ বুলি কয় গ্ৰুপ লাভ নাই, যি গ্ৰুপ ডিছকাশ্যনৰ কথা গ্ৰুপ ডিছকাশ্যন কৰিব, গোটেইখিনি উন্নত হৈ যাব। সেইটোৱে ক'লোঁ আপোনালোকক। গ্ৰুপ ডিছকাশ্যনৰ ওপৰত একো নাই, মই সেইটো কথা আপোনালোকক জনাই দিলোঁ। তাৰপিছত আপোনালোকে ফ'ল' কৰিব টেলিগ্ৰাম চেনেলৰ কথা কৈ আছোঁ আপোনালোকক, যিহেতু টেলিগ্ৰামত কুইজ আহি থাকে, কুইজ খেলক আপোনালোকে। এতিয়াৰ পৰা যদি আপোনালোকে এইখিনি বস্তু ফ'ল' কৰে চাকৰি পাবলৈ কোনো ৰখাব নাই, কোনো মাইকেলাল নাই। টেলিগ্ৰাম চেনেল ফ'ল' কৰক, চেনেল ফ'ল' কৰি কুইজ খেলক। মোৰ ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেল আছে, আপোনালোকক ডেইলি কুইজ আপডেট দিয়া হৈ থাকে। ডেইলি আপোনালোকে খেলি থাকিব পাৰে, তাৰপৰা খেলি আপোনালোকে এনেই ফ্ৰী টাইম পালেও ৰাস্তালৈ ওলাই গ'লেও দোকানলৈ বস্তু এটা কিনিবলৈ গ'লে কুইজ খেলি গৈ থাকিব। সেইবিলাকে বহুত আপোনালোকক ইনক্ৰিজ কৰাব, এনেকুৱা ইনক্ৰিজ কৰিব কোনোৱে আপোনালোকক টক্কৰ দিব নোৱাৰিব। আপোনালোকে এটা পোষ্ট আপোনাৰ নামত বুলি ধৰি থৈ দিয়ক, খালি মই আপোনালোকক সেইটো গেৰাণ্টি দি থৈছোঁ। যাৰ টেলিগ্ৰাম নাই ইনষ্টল কৰি লওক। টেলিগ্ৰামৰ কুইজটো হয়তো বহুতে গম নাপায়। কুইজ যেতিয়া আপোনালোক কম্পিটিশ্যন খেলিব এনেকুৱা ভাল লাগে নহয়, আপুনি প্ৰথম হ'ব নে সি প্ৰথম হ'ব, তেনেকুৱা আপোনালোক মোৰ সেইটো দিন আহি আছে। মানে এতিয়া মই বৰ্তমান যিহেতু অলপমান দিন আছে, সেইবাবে অলপ লাহে কামবিলাক কৰি আছোঁ। চ' আপোনালোকে টেলিগ্ৰামৰ গ্ৰুপ ডিছকাশ্যন কৰিবলৈ নাপাহৰিব। আৰু টেলিগ্ৰাম মোৰ চেনেলটো জইন হৈ লওক, আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ টেলিগ্ৰাম কুইজ খেলে। এইবিলাকে হ'ল সৰু এটা টেকনিক আৰু ট্ৰিক্স, যিবিলাক আপোনালোকে ফ'ল' নকৰিলে আপোনালোকে মানে চাকৰি পাবলৈ বহুত কষ্ট হৈ পৰে। এইবিলাক বস্তু যদি আগতেই জানে আপোনালোকে চাকৰি পাবলৈ বহুত ইজি হৈ পৰে। আৰু এটা মেইন কথাটো ক'ম বুলি কৈছিলোঁ যে লাষ্টত আপোনালোকৰ মেইন কথাটো হ'বলৈ গৈ আছে, মানে কি আপোনালোকৰ প্ৰিভিয়াছ পেপাৰ। আৰু মেইন বস্তু এটা কথা ক'ম বুলি কৈছিলোঁ যে প্ৰিভিয়াছ পেপাৰ এনালাইচিছ। যিহেতু প্ৰিভিয়াছ পেপাৰখিনি যিমানখিনি আগতে হৈ যোৱা এক্সামৰ পেপাৰখিনি আপোনালোকৰ যদি চিলেবাছো মানে খেলি মেলি লাগে নিচিনা পায়, আপোনালোকে গোটেই A to Z যিমানখিনি পেপাৰ আছে 2018 পৰা 2025লৈকে যিমানখিনি অসম পুলিচৰ গোটেইখিনি আপোনালোকে ইউটিউব চাওক। তাৰপিছত আপোনালোকে কি বুলি কয় ইণ্টাৰনেট আছে, ইণ্টাৰনেটত কিমান কুৱেশ্যনখিনি আছে গোটেইখিনি লিখি বহীত ক্লিয়াৰ কৰি আপোনালোকে কমপ্লিট কৰিবলৈ চেষ্টা কৰক, বুজিছে নহয়। কেনেকুৱা টাইপৰ আহে আপোনালোকে নিজে গম পাই যাব। যিহেতু আপোনালোকৰ যদি পেপাৰখিনি হাতত নাই, মোৰ মেম্বাৰশ্বিপটো জইন কৰি ল'ব। মোৰ লগত মেম্বাৰ হৈ থাকিলে আপোনালোকে 2018 চনৰ পৰা 2025 চনলৈকে যিখিনি পেপাৰ আছে গোটেইখিনি মোৰ মেম্বাৰশ্বিপত এভেইলেবল আছে, গম পাইছে নহয়। যিহেতু আপোনালোকে এইখিনি বস্তু চালে, যিহেতু আপোনালোকে প্ৰিভিয়াছ ইয়াৰ পেপাৰ চালে আপোনালোকে বহুতখিনি শিকিব পাৰে। নতুন কেণ্ডিডেটে কাৰণে বহুত ইম্পৰ্টেণ্ট বস্তু, নতুন মানে পুৰণাখিনিৰ কাৰণে
সকলোৰে কাৰণে ইম্পৰ্টেণ্ট বস্তু হয় প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ। সেইকাৰণে কৈছোঁ আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি চাবলৈ নাপাহৰিব আৰু লগতে নিজৰ বহীত কৰিবলৈ নাপাহৰিব। এইখিনি কথা মনত ৰাখিব। এইখিনি ষ্ট্ৰেটেজি আপোনালোকে ফ'ল' কৰিব, বহুতখিনি আপোনালোকে ছাকচেছ পাবলৈ কোনো ৰখাব নোৱাৰে, গম পাইছে নহয়। তাৰপিছত এতিয়া ৰানিং কৰোঁতে বহুতে মানে কি লগ নাথাকে, কিবা নাথাকে। মটিভেশ্যন কি ল'ব লাগে গম পাইছেনে? ৰানিং কৰিলে আপোনালোকে গান এটা লগাই ল'ব। গানৰ ওপৰত মটিভেশ্যন নাই। আৰু এটা কথা ভাবি ল'ব যে ৰানিং কৰোঁতে মা দেউতাৰ মানে মুখখনৰ কথা ভাবিব, মুখখনৰ কথা ভাবিব। আৰু কেনেকুৱা আপোনালোকৰ যিহেতু অসমত মানে কি অসম বা ভাৰতত চাকৰি এটা পালে মা দেউতাৰ মুখৰ হাঁহি আহি যায়। চ' এইবাবে আপোনালোকে যিমান পাৰে মানে কি বুলি গান এটা লগাব। যিহেতু গানটোৰ কথা কৈ দিওঁ, গানটোৰ নাম হ'ল আপোনালোকৰ এনেকুৱা গান মানে কেনেকুৱা টাইপৰ মটিভেশ্যন গান, যেনেকুৱা আপোনালোকৰ যিটো হেৰি কি বুলি কয় ডাইন' জেমছৰ আপোনালোকৰ উইচ লিষ্ট গানটো শুনি ল'ব, এবাৰ শুনি চাব। তাৰপিছত মটিভেশ্যন লৈ আপোনালোকে দৌৰি থাকিব। এনেকুৱা টাইপৰ গান শুনিব আৰু মটিভেশ্যন লৈ দৌৰা নিচিনা উপায় হেৰি নাই মানে এক্সিলেণ্ট নাই। আপোনালোকে মটিভেশ্যন যিমান ল'ব তিমানে আপোনালোকে ৰানিং ষ্টেমিনা বাঢ়িব, গম পাইছে নহয়। আৰু আপোনালোকে মটিভেশ্যন গান লগাব আৰু পূৰা স্পীডত দৌৰিবলৈ চেষ্টা কৰিব, প্ৰেক্টিছ কৰি থাকিব। বেলেগৰ কথা বাদ দিয়ক, মাৰক গ'ল আপোনাক চাকৰি লাগে, আপুনি নিজে কষ্ট কৰিবলৈ, বেলেগে আপোনাক চাকৰি নিদিয়ে। চ' এটা কথা জনাই দিওঁ, আপোনালোকে যিমানখিনি লাগতিয়াল বস্তু অসম পুলিচৰ ক্ষেত্ৰত বুকছৰ পৰা আদি কৰি যিমানখিনি লাগতিয়াল বস্তু সকলোখিনি মোৰ ডেছক্ৰিপশ্যনত থাকিব। আপোনালোকে চাই নিজে কি লাগতিয়াল কি নালাগে আপোনালোকে নিজে এফৰ্ড কৰিব পৰা বস্তুখিনি ল'ব, নোৱাৰিলে নাই। মই লাগতিয়াল বস্তুখিনি মোৰ ডেছক্ৰিপশ্যনত সদায় দি থৈছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে যদি পাৰে ল'ব, নোৱাৰিলে উপায় নাই। চ' ইমানখিনি আৰু মই যিখিনি টিক্স দিছোঁ এইখিনি টিক্স হয়তো গোটেইখিনি দিব নোৱাৰিলোঁ, মই অলপ পাহৰি গ'লোঁ যিহেতু ভিডিঅ'টো লং হৈছে। চ' গোটেইখিনি দিব নোৱাৰা কাৰণে মোৰো বেয়া লাগিছে, কিন্তু যিখিনি দিছোঁ আপোনালোকক 100% কাম দিব, মোৰ ফালৰ পৰা গেৰাণ্টি কৰি ৰাখক। আপোনালোকৰ 100% চাকৰি পোৱা প্ৰথমবাৰতে 80% হ'লেও সহায় কৰিব, এইটো কথা আপোনালোকে মনত ৰাখিব। চ' আজিৰ ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে নাজানো, ভাল লাগিলে লাইক কৰিব, যদি বেয়া লাগিছে লাইক নকৰিলে নাই, কিন্তু কমেণ্ট এটা দিবলৈ নাপাহৰিব নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে। ধন্যবাদ।